মৰ্নিং এভৰিৱান। আজি ৰাতিপুৱা অলপমান সোনকালে উঠিলোঁ, মানে বাকী কল উঠা নাই, গতিকে দৰ্জা খোলা পালটো মূৰে পৰিলে বৰ দিগদাৰ লাগে। 3টামান লক লগাই থৈ যে, আৰু বাহিৰত বা কি ৰ'দ। ৰাতিপুৱা যিহেতু কুহুমীয়া পানী এগিলাছ খোৱা বহুত দিনৰ পৰা অভ্যাস আছে, সেই পানী গিলাছ মই গৰম কৰি গ্লাছত দি ল'লোঁ। আনফালে ভাবিছোঁ খানাটো ষ্টাৰ্ট কৰি দিওঁ। আজি কণী আলু তৰকাৰী বনাবলৈ আহিছোঁ, কেনে আলু আৰু লগতে কণীকেইটা ভালকৈ ধুই চাফা কৰি অকণমান তাতে নিমখ দিছোঁ। বইল কৰোঁতে নৰ্মেলি নিমখ দিলে কয় যে কণীকেইটা নাফাটে, হয় নাফাটে, কিন্তু দেই দিব পাৰে। ভালকৈ দি এটা হুইচেল লগালোঁ আৰু নিজে অকণমান দেৰি এইখিনিতে বহি লওঁ। এইডাল ঘাঁহে নে কি হয় জানো ইমান ধুনীয়াকৈ বাঢ়িছে। দেউতাই ৰুই থৈছে, সেইকাৰণে কাটিবও নিদিয়ে দেউতাই, আমি নাকাটো। আৰু দেখিবলৈও কিয় ভাল হৈছে। আজি যে ৰাতিপুৱাতে কি টেকটেকীয়া ৰ'দ, বাহিৰত গৰম লাগি গৈছেগৈ। কি হয় জানে, ৰাতিপুৱা সময়টোত সময় নাথাকে আগফালে আহি বহিমহি বুলি, কিন্তু আজি মই অলপমান সোনকালে উঠিলোঁ আনকালতকৈ। উঠি আহিছোঁ আৰু এয়া অৱস্থা গৰম। লগতে ভাবিছোঁ আপোনালোকৰ লগত বৰ ধুনীয়া আজি কণী তৰকাৰী এটা শ্বেয়াৰ কৰিম, যিটো ন' অইল, ন' মছালা, তেনেকুৱা ধৰণৰ একো নাই, কিন্তু চিম্পলকৈ খাব পাৰি। খাবলৈ হেল্ডিও হয় আৰু বনাবলৈও অতি সহজ। মোৰ খাই বৰ ভাল লাগে। ইয়াত দিছোঁ মই পিঁয়াজখিনি কাটি ল'লোঁ আৰু এইফালে পেনখন উলিয়াই লৈছোঁ। একচুৱেলি ঘুটুং টাইপৰ কিবা কেৰাহী হ'লেও হ'লহেঁতেন, কিন্তু মোৰ এই পেনখন ইউজ কৰি বহুত ভাল লাগে। ঘৰতে নৰসিংহ গছ এজোপা ৰুইছিলোঁ যে, অকণমান ডাঙৰ হ'ল, তাৰে কেইটামান পাত বোলো ছিঙো। ফ্ৰেছ ছিঙিব মন নাযায় কিটচেন গাৰ্ডেনৰ নিচিনা হ'লে। লগত পিছতেও নহৰু অলপমান সৰহকৈ লাগিব, এটা বিলাহী চাফিচিয়েণ্ট। ৰঙা পোৰা হ'লে ভাল, কালাৰটো ধুনীয়া আহিব যে। এইদৰে কেৰাহীখনত একদম প্লেইনকৈ আছিলে, তাতে বিলাহীকেইটা, নহৰু আৰু জলকীয়া দি পেলাই ভালকৈ অকণমান ৰ'ষ্ট কৰি ল'লোঁ। যিহেতু ন' অইল বুলি কৈছোঁ, পেনখন একদম প্লেইন হৈ থাকোঁতে গৰম হওঁতে তাতে নৰসিংহ পাত আৰু সেই চপ কৰি থোৱা পিঁয়াজখিনি ভালদৰে ভাজিম। পিঁয়াজৰ যেতিয়া পানীখিনি আঁতৰি যাব জানে, ইয়াত ধুনীয়া কালাৰ এটা আহিছে, যেতিয়া গল্ডেন কালাৰ এটা আহিছে, সেই কালাৰটোৱে ধুনীয়া লাগিব পাছত। আৰু আলু বইল কৰিছিলোঁ যে, তাৰে দুটা আলু, মানে দুটা ছাইড আলুৱেই দিছোঁ মই, ভালকৈ মেছ কৰি দিছোঁ। লাগি যায় কেৰাহীখনত, কিন্তু পাছত যেতিয়া আকৌ পানী দি দিয়া হয় ন, এই গোটেইখিনি আঁতৰি যায়গৈ, একদম ধুনীয়া থুপথুপীয়া নিচিনা হয়। আনফালে আকৌ যি ৰ'ষ্ট কৰি লৈছিলোঁ বিলাহী, নহৰু আৰু জলকীয়া, ভালকৈ থেতালি ল'লোঁ আৰু এতিয়া সেই তৰকাৰীখনৰ ওপৰতে দি দিছোঁ। এতিয়া জানেনে, সোৱাদ অনুসৰি মই নিমখো দিছোঁ, যে স্কিপ হৈ গ'ল দেখুৱাওঁতে, বাট নিমখ দিব। আৰু কণীখিনি যে বইল কৰিছোঁ ইয়াতে দি দিছোঁ। এতিয়া অকণমান উতলিব দিয়ক আৰু গৰমে গৰমে ভাতৰ লগত ছাৰ্ভ কৰক। এট প্ৰেজেণ্ট যিমানে পলিউশ্যন বাঢ়িছে, লাগিলে গৰম, মূৰটো ঘামি থাকে, এই সকলোখিনিৰ মাজত চুলিখিনি চফ্ট, স্মুথ আৰু হেল্ডি ৰখাটো বহুত বেছি ডাঙৰ টাস্ক হৈ পৰিছে। যিহেতু আপোনালোকে দেখিছে মোৰ চুলি দীঘল হয়, গতিকে ইয়াক কেয়াৰ কৰোঁতে মোৰ বহুতখিনি টাইম লয়। কিন্তু সদায় দিয়কচোন ইমান টাইম নাথাকে ন, হাতত যে চুলিখিনি মেইনটেইন কৰিব পাৰি। তাৰ কাৰণে মামা আৰ্থে লৈ আহিছে মামা আৰ্থ ৰোজমেৰী হেয়াৰ গ্ৰোথ স্কাল্প চিৰাম, মেড উইথ 95% পিয়'ৰ ৰোজমেৰী এণ্ড এনাজাইন এণ্ড মেথি দানা। মামা আৰ্থৰ এই ৰোজমেৰী ৰেঞ্জটোত পোৱা যায় হেয়াৰ অইল, শ্বেম্পু, কণ্ডিশ্যনাৰ, এচেঞ্চিয়েল অইল আৰু নিউলি লঞ্চ কৰিছে এই ৰোজমেৰী চিৰামটো। আপোনাৰ অইলি, ডাষ্টি, পুৰা চুলিখিনি চাফা কৰিবৰ কাৰণে প্ৰথমতে ইউজ কৰক মামা আৰ্থ ৰোজমেৰী এণ্টি হেয়াৰ ফল শ্বেম্পু উইথ ৰোজমেৰী এণ্ড মেথি দানা। চুলিখিনি ধুই হোৱাৰ পাছত আপুনি ইউজ কৰক মামা আৰ্থ ৰোজমেৰী এণ্টি হেয়াৰ কণ্ডিশ্যনাৰ উইথ ৰোজমেৰী এণ্ড মেথি দানা। It also reduce hair loss and breakage. তাৰপিছত যথেষ্ট ভাল পানীয়ে চুলিখিনি ধুৱক আৰু এটা ফ্ৰেছ ফিল পাব। আৰু এইখিনি ওপৰতে আমাৰ যেতিয়া স্কাল্পটো অইলি হৈ আহে, তাৰ কাৰণে আমাৰ চুলিখিনি অইলি হৈ আহে ন, সেইটো কাৰণে আমি ইউজ কৰিম মামা আৰ্থ হেয়াৰ গ্ৰোথ স্কাল্প চিৰাম। মূৰটো ধোৱাৰ পাছত চুলিখিনি যেতিয়া শুকাব, তাৰপাছত এই চিৰামটোৰ টিপটো খুলি লৈ কেইটামান ড্ৰপ স্কাল্পত লগাই ভালকৈ মাছাজ দিব, যাতে চুলিৰ সকলোখিনি গুৰিত ধুনীয়াকৈ লাগি যায়। মামা আৰ্থ ৰোজমেৰী হেয়াৰ গ্ৰোথ স্কাল্প চিৰামত স্পেচিয়েলি আছে 95% অফ পিয়'ৰ ৰোজমেৰী অইল এক্সট্ৰেক্ট আৰু 4% এনাজিন এণ্ড মেথি দানা। ই চুলিৰ গুৰিত ব্লাড চাৰ্কুলেশ্যনটো ষ্টিমুলেট কৰে, তাৰ লগতে আপুনি 14 উইকছৰ ভিতৰত নিউ হেয়াৰ গ্ৰোথটো ডেফিনেটলি দেখিব। গতিকে এই পলিউশ্যনৰ সময়খিনিত যদি আপোনাৰ চুলিখিনিক এটা ধুনীয়া কেয়াৰ দিম বুলি ভাবিছে, আজি ব্যৱহাৰ কৰা প্ৰডাক্ট এটা যদি আপুনি ব্যৱহাৰ কৰি চাম বুলি ভাবিছে, তেতিয়াহ'লে ডেছক্ৰিপশ্যনত তাৰ লিংকটো দিয়া হৈছে, লিংকটো ক্লিক কৰক আৰু আজি আপোনাৰ প্ৰডাক্টটো অৰ্ডাৰ কৰক। মামা আৰ্থৰ সকলো প্ৰডাক্ট এমেজন, নাইকা, পাৰ্পল, ফ্লিপকাৰ্ট, মামা আৰ্থৰ অফিচিয়েল ৱেবছাইট আৰু এই সকলোবোৰ ভিতৰত আপোনাৰ নিয়েৰবাই ষ্ট'ৰটো আপুনি এভেইলেবল পাব। ইয়াৰ ওপৰত যদি মোৰ কোড দীপশিখা 2024 ইউজ কৰে, তেতিয়াহ'লে তাৰ ওপৰত ইনষ্টেণ্ট 20% অফ পাব। গতিকে একেবাৰে দেৰি নকৰিব, নিজৰ চুলিখিনি হেয়াৰ ফলটো ষ্টপ কৰি ৰিগ্ৰ'থৰ বাবে আজি অৰ্ডাৰ কৰিব পাৰে মামা আৰ্থৰ প্ৰডাক্ট। ডেছক্ৰিপশ্যনত আছে লিংক। আৰু এই যে কথা এষাৰ আছে, দেৰিতে দেৰি হয়, মোৰ আজি তেনেকুৱা হ'ল জানেনে। কিমান যে কি ভাবি আজি সোনকালে উঠিলোঁ, আজি দিনটো ইমান ধুনীয়াকৈ প্লেন কৰিম, কিন্তু লাষ্টত একো নহ'লে জানেনে। পাহিৰ কাৰণে টিফিন বনাইছিলোঁ, এয়া দেখিছেনে আলু গাজৰৰ পৰাঠা বনাইছিলোঁ। প্ৰথমতেতো ঠিকেই হ'ল, আটাটো পিছে মই কালি ৰাতিয়ে মাৰি থোৱা আছিলে,
গোটেই পাৰাঠাটো ফাটি গোটেই ভিতৰ বস্তুখিনি ওলাই গ'ল এনেকৈ যদি তাই পাৰাঠাটো বিৰাট বেয়া পায় আকৌ গোটেইখিনি ভালকৈ মুঠি লৈ আকৌ ৰুটিৰ আকাৰত বনাই পেলাই এতিয়া আকৌ বনাব লগা হৈছে তো এনেই দেৰি হৈছে তাতে মোক আৰু দেৰি হ'ল অকণমান ঘি দি পেলাই তাইক দি দিছোঁ লগতে অলপমান জেম দিছোঁ দেই বেলেগ বস্তু তাই নাখায় আৰু চকলেট বিস্কুট এনেকৈ দিলেও পাহিৰ কোনো আপত্তি নাই টিফিনটো খাই আহিব আৰু খৰধৰকৈ তাইক খুৱাই বুৱাই ৰেডি কৰা এয়া পঠিয়াই লৈছোঁ বাই বাই আজি কিয় জানো নিজক অকণমান এক্সট্ৰা টাইম দিম বুলি ভাবিলোঁ আৰু মোৰ দেৰিয়ে হৈ গ'লগৈ আপুনি পানী গিলাছে খোৱাই নহ'লে ঠাণ্ডা হৈ গ'লগৈ আকৌ একাপ লৈ পেলাই এতিয়াহে অকণ বহু জানে এইখিনিৰ লগত এটা কথা আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ বুলি ভাবিছোঁ যিহেতু আপোনালোক সকলোৱে জানে যে মই বহুত দিনৰ পৰা মানে বছৰৰ পৰা থাইৰয়ডৰ পেচেণ্ট হয় বহুত বছৰ মই বিয়াৰ আগৰ পৰাই মোৰ আছে মই যেতিয়া পঢ়ি আছিলোঁ তেতিয়া পৰাই মোৰ থাইৰয়ড আছে আজিতো 15 বছৰ মানে হৈ গ'ল থাইৰয়ড থকা মোৰ আৰু সদায় মেইনটেইনেই হৈ থাকে ধৰক অকণমান ইফাল সিফাল হয় আৰু তেতিয়া মই নিজেই ডক্টৰ ওলোৱা নিচিনা হয় লগতে কাৰণ কি ইমান বছৰ জানো যে বাঢ়ি গ'লে ডক্টৰে ড'জটো কমাই দিয়ে কমি গ'লে ড'জটো অকণমান বঢ়াই দিয়ে এনেকৈ মই সদায় চলি থাকোঁ লাষ্ট মই 100 mg খাই আছিলোঁ আৰু সেইদিনা ইমান বেছি মোৰ উইকনেছ ফিল হৈছে আৰু মোৰ মূৰটো ঘূৰাই আছে এনেকুৱা হ'লে মানে কি হয় লগতে মই জানো যে মোৰ থাইৰয়ডৰ অলপমান প্ৰব্লেম হ'ব পাৰে তো কোনোবাই ক'লে টেষ্ট কৰি লোৱা মই টেষ্ট কৰিলোঁ টেষ্ট কৰাৰ পাছত জানেনে থাইৰয়ডটো মোৰ একদম ল' ওলাইছে যিটো ৰেঞ্জত থাকিব লাগে তাতকৈও কম বহুতেই কম মানে থাইৰয়ডটো নীল নিচিনা হৈছে থাইৰয়ড বস্তুটো এটাই মেইন প্ৰব্লেম কি জানে আপুনি ৱেইট লছ সহজে কৰিব নোৱাৰে যদি থাইৰয়ডটো আপোনাৰ ইনবেলেঞ্চ হৈ থাকে এতিয়া যদি আপুনি একদম নোখোৱাকৈও থাকে তেতিয়াও আপোনাৰ ৱেইট লছ নহয় শকত নিচিনা লাগে পাম্পি টাইপৰ লাগে মানে গম পাইছেনে ফাইনেলি গম পালোঁ মোৰ থাইৰয়ডটো বহুত কমি আছে সেইকাৰণে এতিয়া বৰ্তমান 3-4 দিনৰ কাৰণে থাইৰয়ডৰ টেবলেটটো ষ্টপ কৰি দিছোঁ তেতিয়া অকণমান থাইৰয়ডটো বাঢ়ি আহিব 3-4 দিনটো মই নাখাওঁ থাইৰয়ড তাৰপিছত আকৌ নৰ্মেলকৈ টেষ্ট কৰি আকৌ খাম বুলি ভাবিছোঁ চ' থাইৰয়ডৰ পেচেণ্টে এইটো বস্তু মন কৰিবলগীয়া দেই বহুত মানুহ আছে যিসকল থাইৰয়ডৰ হয় মোক সুধি থাকে কেনেকৈ মেইনটেইন কৰিবলৈ বিশেষ নাই থাইৰয়ডৰ মানুহৰ চবতছে ডাঙৰ কথা কি জানে থাইৰয়ডৰ মানুহে সাংঘাতিক ধৰণে এক্টিভ হৈ থাকিব লাগিব যদি আপুনি বহি থাকে এলাহ কৰি থাকে এক্টিভিটি কম ফিজিকেল এক্টিভিটি কম তেতিয়াহ'লে থাইৰয়ডটো ৰাইজ কৰে মানে বহুত সেইকাৰণে সাংঘাতিক ধৰণে এক্টিভ হৈ থাকিব যেতিয়ালৈকে আপোনাৰ মানে শৰীৰটোৱে আৰু চুচৰি বাগৰি নাযায় তেনেকৈ এক্টিভ হৈ থাকিব লাগিব তেনেকুৱা সময়ত থাইৰয়ডটো আপোনাৰ বেলেঞ্চত থাকে এইটো একদম ডাঙৰ কথা বহি থাকিলে নহ'ব থাইৰয়ডৰ পেচেণ্টে কিন্তু পাহি গ'ল প্ৰণৱ অফিচলৈ গ'ল সব হৈ গ'ল এতিয়া মায়ে স্পেচিয়েল ব্ৰেকফাষ্ট খাব বোলে কালি তেখেতে অকলে কি দিবলৈ কিন্তু প্লেটছ এখন মায়ে আজি বেলেগ ধৰণৰ প্লেটছ উলিওৱাচোন এতিয়া বেলেগ ধৰণৰ প্লেট নাই হৰেক ৰকমৰ বেলেগ আজি এইটো জলপান খাবলৈ মন গৈছে বাই কালি অকলে বজাৰলৈ গৈ মানে গ'ল বুলিও গম নাপাওঁ মই আহোঁতে দেখিছোঁ নাৰিকল এটা লৈ আহিছে এই জলপানটো মোক হেৰিয়ে কালি কৈছে মোক জেঠানী দেৱৰাণীয়ে আপুনি দেৱৰাণী শিকাই থৈ গৈছে মা পাছৰ যে এনেকৈ জলপান তিয়াই নাৰিকল বুন্দি খাই মই আৰু তেতিয়াই আই বুলি মোকো খোৱালে মোক খাই ভাল পালোঁ জলপানটো কোমল চাউলৰ জলপান বুট নাৰিকল আদা দি পেলাই খায় খাব নিজে খাইছোঁ মানে ভাল লাগিলে খাই তেওঁ এতিয়া নাই ঢুকালে কিন্তু তেওঁ সেইটো মই এইটো মানে আমাৰ খুৰী নাম আছিলে বিনু খুৰী দেউতাৰ পাছৰজন বাবা খুৰা মাৰ মানে মোক ইমানেই কাহিনী কৈছে মাৰ এনেকুৱা কাহিনী কৈছে যে মাৰ বান্ধৱী একেবাৰে বেষ্ট ফ্ৰেণ্ড নিচিনা দুগৰাকী কিন্তু এতিয়া খুৰী আমাৰ মাজত নাই কিন্তু খুৰীৰ ল'ৰাটোৰ বিয়া আহি আছে আমি দেখুৱাম ন আমি দেখুৱাম ল'ৰাটোৰ বিয়া আহি আছে কিন্তু এই জলপানটো যেতিয়া খাই মায়ে মোক সদায় কয় যে বিনু খুৰীয়ে লৈ গৈছিলে খুৱাইছিলে লৈ গৈছিলে তাৰপৰা ইমান সোৱাদ পালে এতিয়া মই খাই মই গোটেই কাহিনী গম পোৱা হৈ গৈছোঁ মা এতিয়া ক'লে গৈছোঁ মা কাহিনীটো মই কৈ দিওঁ চব গম পাই মই চব গম পাই গৈছোঁ এয়া কোমল চাউল তাৰপাছত বুট কালিয়ে তিয়াই থৈছে নাৰিকল কাটি এনেকৈ থৈছে আদা জলকীয়াও লাগে নেকি পানীত তিয়াই খাম দেখিছে এইখনৰ মানে সোৱাদ বেলেগ লগত নিমখ অকণমান পানী থাকিব লাগে আকৌ দেই মানে জুলীয়া টাইপৰ ন অকণমান জোল থাকে গাখীৰ নিদিয়ে নি গাখীৰ নিদিয়ে এইটো নিমখীয়াকৈ খায় আচল ক'ৰ পৰা ওলাইছে বা কেনেকৈ ধৰণে মানুহে খায় আমি একদম নাজানো এইটো নিজে ভাল পাওঁ কাৰণে খাইছোঁ এনেকৈ আমি নিজে খাই ভাল পাওঁ কাৰণে খাইছোঁ মায়ে এনেকৈ খোৱালে মোৰো খাই ভাল লাগে কিন্তু ইয়াত এক্সট্ৰা একো এড কৰিব মন নাযায় এনেকেই আমি খাওঁ চ' আপোনালোকে জনাবচোন এইটো কোমলকৈ খাই মই ইমানকৈ নাজানো কোনোবাই জানে যদি কমেণ্ট কৰিব আমি জানি যাম তেতিয়া কোনোবাই যদি কয় আমাক নাজানো ইমানকৈ মই ঘূৰি ফুৰা মানুহ তথাপি মায়ে বনাই খুৱাইছে খাই লওঁ ৰ'ব অলপ দেখুৱাম মায়ে মানে সদায় জলকীয়া সানি খাই ভাল লাগে মই ভাবিলোঁ যে বীজ জলকীয়া সানি খাওঁ তাকো মানে ফ্ৰেছ বীজ জলকীয়াত ইমান জ্বলা নালাগে আৰু ভাবিছোঁ এতিয়া ব্লগটো ইমানতে সামৰণি মাৰোঁ পাছবেলাটো কিবা টায়াৰ্ড নিচিনা লাগিছে যে ব্লগ কৰিবলৈ মনেই নাযায়
আৰু আশা কৰিলোঁ আজি ব্লগটো চাই ভাল লাগিলে যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব তাৰ লগতে প্ৰথমবাৰ যে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব পুনৰ লগ পাম এটা নতুন ভিডিঅ' সৈতে তেতিয়ালৈকে নমস্কাৰ